এতিয়া মই দালিৰ চাটনি বনাব লৈছোঁ আৰু এই দালিৰ চাটনিখন মই প্ৰায় খায়ে থাকোঁ, খাই বিৰাটেই ভাল লাগে মোৰ। সেইকাৰণে আজি বনাম যিহেতু ভাবিলোঁ দেখাই দিওঁ মইনো কেনেকৈ কৰি বনাম। আৰু বহুতে হয়তো খাইছে কিজানি এই দালিৰ চাটনিখন, আৰু যাই নাই খোৱা একবাৰো বনাই খাই চাব পাৰিব। সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ। একদম চিম্পুল সাধাৰণ আৰু ঘৰত থকা বস্তুখিনিৰে হয়। আৰু ঘৰততো দালি থাকে চবৰে। এয়া মচুৰ দালি ৰুইছোঁ মই অলপমান, এইখিনি অলপ সময় পানীত ভিজাই ৰাখিছিলোঁ। এয়া ভাল কৰি দুখাই দিছোঁ ওচৰৰ পৰা। আৰু এইখিনি হৈছে নৰসিংহৰ পাত অলপ লৈছোঁ। ইফালে নহৰু 2 গহা লৈছোঁ, আদা লৈছোঁ অলপমান, আৰু 2টা জ্বালা লৈছোঁ। জ্বালাটা নিজৰ ওপৰত কথা, যদি জ্বালা বেছি খাই বেছি কৰি দিব পাৰিবি, কম খালে কমকৈ। আৰু মই জ্বালা বেছি মানে মই বেছিয়ে খাওঁ, কিন্তু এতিয়া জ্বালা খোৱা বহুত কমাইছোঁ, সেইকাৰণে 2টাই দি দিছোঁ। আৰু জ্বালাও আছে মোৰ জ্বালাটা। আৰু নিমখটো লাগিব আন্দাজমতে, সেইকাৰণে ইফালে নিমখো ওলাই লৈছোঁ। আৰু ইফালে পাতা পাতখনৰ অৱস্থা মোৰ চাচোন চা, টুকুৰা হৈ অৱস্থা নাই, ইয়াতে বুটিব লাগিব এতিয়া। আৰু এনেকুৱা নিচিনা চাটনি বা কিবা হ'লে পাতা পাতত বুটি খাই বেছি ভাল লাগে না, সেইকাৰণে তেতিয়া মই এইখিনি ধুনীয়া কৰি বুটি লওঁ। এয়া পাতা পাতখন সৰু যে একদম দিগদাৰ হৈ দেখা পাইছে না, পুৰি যাব লাগছে। প্ৰথমতে দালিখিনি বুটি লৈছোঁ, একবাৰে দিব একদম দিগদাৰ হয়। এতিয়া পাতখিনি দি লৈছোঁ। এইখিনি অলপমান থেতলাই ল'ব লাগিব প্ৰথমতে পাতখিনি, নহ'লে একদম দিগদাৰ হৈ যায়। ইমান দিগদাৰ হয় সৰুখানা, এটা নতুন লৈ আহিব লাগিব। ডাঙৰে আছিল, 2 টুকুৰা 3 টুকুৰা হৈছে, 3 টুকুৰা হৈ এই অৱস্থা হৈ আছে পাতা পাতখানা। আৰু এনেকুৱা চাটনিগিলা এই পাতা পাততহে পিহি খালি বিৰাট ভাল লাগে মোৰ, ধুনীয়া কৰি। ইয়াত দেখা পাইছা না একদম কি হৈ আছে, পাতখিনি বুটাই নাযায়। এতিয়া জ্বালা, আদা নহৰু এইখিনিও দি দিম একবাৰতে। একদম গোটাইখিনি পিচি ল'ম, যিখিনি থাকে থাকিব, যিখিনি পৰে পৰিব, আৰু উপায় নাই নহ'লে এনেকৈ পিচিব লাগিব। আধা পুৰিয়ে শেষ হ'ব। এয়া দেখা পাইছা না, ছাইডেদি কিমান পুৰি যাব লাগছে। এয়া এইখিনি দালিখিনি ধুনীয়া কৰি বুটি ল'লোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ আন্দাজমতে নিমখ, আৰু দিছোঁ মিঠাতেল অলপমান। এইখিনি ধুনীয়া কৰি মিক্স কৰি ল'লোঁ। আৰু এতিয়া হৈ গ'ল মোৰ দালি চাটনি। এয়া আৰু বিৰাট ভাল লাগে দেই খাই, বেলেগৰ ভাল নালাগিব পাৰে, মোৰ ভাল লাগে। এয়া ইমান ধুনীয়া গোন্ধ ওলাইছে মিঠাতেলখিনি ঢালি দিয়াৰ লগে লগে।